নমস্কাৰ ৰামনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ বুকত থকা লেসন 1 হবিজ। এই হবিজ চেপ্টাৰৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু লগতে প্ৰশ্নৰ উত্তৰবোৰ অসমীয়াত ট্ৰান্সলেট কৰি দিয়া আছে আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। যদি তোমালোকে সেম এনেকৈ প্ৰশ্নৰ উত্তৰবোৰ লিখি থৈ আহা নিশ্চয় ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা। সো স্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। এক্টিভিটিছৰ 1 নম্বৰত আছে লেটস ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহা বিচাৰোঁ কিমান আমি বুজি পালোঁ। ঠিক আছে, তাৰ 1 নম্বৰত আছে বা এ নম্বৰত আছে হোৱাট ইজ হবি। হবি মানে কি? এনসাৰ হ'ব এক্টিভিটিজ হুইচ গিভছ আছ ফান এণ্ড জয় আৰ হবি। হবি মানে কি? হবি মানে হ'ল যিবোৰ কাৰ্যই আমাক মজা আৰু আনন্দ দিয়ে সেইবোৰকে হবি বোলে। হবি মানে কি? যিবোৰ বস্তু আমি কৰি ভাল পাওঁ, যেনে খেলি থকা, গান গাই থকা, নাচি থকা, পঢ়ি থকা, যোনে যোনটো কৰি ভাল পায় সেইটোৱে তাৰ হবি। এনসাৰ কি হ'ব? এক্টিভিটিজ হুইচ গিভছ আছ ফান এণ্ড জয় আৰ কি হবি। যিবোৰ কাৰ্যই আমাক মজা আৰু আনন্দ দিয়ে সেইবোৰক হবি বোলে। বি নম্বৰ প্ৰশ্নত আছে তোমালোকৰ হোৱাট ডু হবিজ গিভছ আছ। হবিয়ে আমাক কি দিয়ে? এনসাৰ হ'ব হবিজ গিভছ আছ ফান এণ্ড জয় ফিট এণ্ড এক্টিভ। হবিয়ে আমাক মজা আৰু আনন্দ দিয়ে, ফিট আৰু সক্ৰিয় দিয়ে। তাৰপিছত আছে তোমালোকৰ চি নম্বৰ প্ৰশ্ন হোৱাট ইজ ফিলেটলি। তাৰমানে দাৰ্শনিক কি হয়? হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলেটলি। যদি তুমি দাৰ্শনিক হোৱা তেনেহ'লে তুমি কি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব? এনসাৰ হ'ব দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ ইজ কল্ড ফিলেটলি। কি হ'ব উত্তৰটো? ডাক টিকট সংগ্ৰহ আৰু অধ্যয়নক ফিলেটলি বোলা হয়। ডি নম্বৰত আছে হোৱাট ইজ ইৰফানছ হবি। ইৰফান ভাল পোৱা কামটো কি? প্ৰশ্নবোধক হ'ব হোৱাট ডাজ হি লাইকছ টু ডু। সি কি কৰি ভাল পায়? কি কৈছে প্ৰথমতে ইৰফানৰ হবি কি? হবি মানে হৈছে যি কাম কৰি ভাল পায় তাকে হবি বোলে। আৰু তেওঁ কি কৰি ভাল পাইছিল? এনসাৰ হ'ব ইৰফানছ হবি ইজ পেইণ্টিং। ইৰফানৰ হবি কি আছিল? চিত্ৰকলা মানে ছবি অঁকা। হি লাইক টু পেইণ্ট চিট এণ্ড লেণ্ডস্কেপছ। তেওঁ বহি আৰু লেণ্ডস্কেপ আঁকি ভাল পাইছিল। ইৰফানৰ হবি কি আছিল? পেইণ্টিং। পেইণ্টিং মানে হৈছে ছবি অঁকা। ই নম্বৰ আছে নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কিছুমান ঘৰত খেলিব পৰা আৰু বাহিৰত খেলিব পৰা খেলৰ নাম লিখা। ঘৰত খেলিব পৰা খেল কি তোমালোকে জানা, আৰু ঘৰৰ বাহিৰত মানে আউটডোৰ হবিজ হৈছে ঘৰৰ বাহিৰত আৰু ইনডোৰ মানে কি ঘৰৰ ভিতৰত। এনসাৰ হ'ব চাম ইনডোৰ হবিজ আৰ কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, listening to music and reading books, etc. Some outdoor hobbies are gardening, traveling, swimming, trekking, photography, etc. এইবোৰ কি? এইবোৰ হৈছে তোমালোকৰ ঘৰৰ বাহিৰৰ কাম। ঘৰৰ বাহিৰৰ খেল কি কি আছে? গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং এইবোৰ। আৰু ভিতৰৰবোৰ কি? এবাৰ তোমালোকে যদি তোমালোকে বুজি নোপোৱা এছামিছৰ অৰ্থ লিখি দিয়া আছে, এছামিছৰ অৰ্থখিনি চাই ল'বা। কিছুমান ইনডোৰ চখ হ'ল কি? ডাক টিকট আৰু মুদ্ৰা সংগ্ৰহ কৰা, সংগীত শুনা, কিতাপ পঢ়া আদি। কিছুমান আউটডোৰ চখ হ'ল বাগিচা ভ্ৰমণ, সাঁতোৰ, ট্ৰেকিং, ফটোগ্ৰাফী আদি হ'ল কি ঘৰৰ ভিতৰত কৰা কিছুমান হবি বা ভাল পোৱা কাম। এফ নম্বৰ প্ৰশ্নত আছে হোৱাট ইজ এ কিচেন গাৰ্ডেন। পাকঘৰৰ বাগিচা মানে কি? তোমালোকে ইংলিছটো পঢ়ি ল'বা আৰু তাৰপিছত যদি ইংলিছৰ মিনিংটো তোমালোকে বুজি নোপোৱা সেইবাবে কি কৰা হৈছে তোমালোকৰ বাবে এছামিছত লিখি দিয়া হৈছে। এনসাৰ কি আছে? দ্য কিচেন গাৰ্ডেন মিনছ উই গ্ৰ' দেয়াৰ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন এজ লাইক টমেটো, চিলি, জিঞ্জাৰ, বিনছ, এটচেট্ৰা। পাকঘৰৰ বাগিচা মানে আমি তাত আমাৰ বাৰীত শাক পাচলি খেতি কৰোঁ, যেনে টমেটো, চিলি, আদা, বিন আদি। মানে ঘৰতে খোৱাৰ বাবে যিখিনি শাক পাচলিৰ বাবে এখন সৰু গাৰ্ডেনত এইবোৰৰ বাবে ঘৰত খোৱাৰ বাবে যেতিয়া খেতি পথাৰত এইবোৰ কাম কৰা হয় বা লগোৱা হয় কি বোলে? সেইবোৰকে কিচেন গাৰ্ডেন বোলে। জি নম্বৰ কুৱেশ্যন এভৰি মৰ্নিং
I water the plants and clean the beds. What does beds means here? প্ৰতিদিন ৰাতিপুৱা মই বাগিচাত পানী দিওঁ আৰু বিছনা মোৰ পৰিষ্কাৰ কৰোঁ। এনসাৰ হ'ব ইয়াত কি কৈছে হোৱাট ডাজ বেডছ মিনছ হিয়াৰ। ইয়াত এই বেড শব্দটোৰ মানে কি বুজাইছে বা অৰ্থ কি। এনসাৰ হ'ব হিয়াৰ বেড মিনছ দ্য ছাৰফেচ গ্ৰাউণ্ড অন হুইচ প্লাণ্টছ ষ্টেণ্ড। কোনটো হ'ব তোমালোকৰ বেডছ মানে কি বুজাইছে এই শাৰীত। ইয়াত বিছনা মানে উদ্ভিদ থিয় হৈ থকা পৃষ্ঠৰ মাটি মানে মাটিখনক বেড বুলি কৈছে য'ত আমাৰ গছবোৰ কি কৰে থিয় হৈ থাকে। এইখন হ'ব কি গছৰ বাবে এইখন হ'ব বেড মানে এই মাটিডৰাক বুজাইছে। ঠিক আছে এতিয়া আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন A synonym is a word that has the same or nearly same meaning as another word. Example happy joyful. Synonyms মানে হল শব্দৰ একে অৰ্থ থকা যিবোৰ শব্দ শুনাত বেলেগ বেলেগ কিন্তু অৰ্থটো একেই হয় মানে মিনিং সেম। যেনেকৈ আছে হেপি মানে হৈছে আনন্দ আৰু জয়ফুল মানেও হৈছে আনন্দ কিন্তু দুয়োটা কিন্তু দেখাত বা স্পেলিঙত বা কোৱাত বেলেগ কিন্তু ইয়াৰ অৰ্থ সেম। এইবোৰক আমি অসমীয়াত কি বুলি কওঁ সমাৰ্থক শব্দ বুলি কওঁ আৰু ইংলিছত কি বুলি কয় সিনোনিমছ বুলি কয়। সমাৰ্থক শব্দ হ'ল আন এটা শব্দৰ সৈতে একে বা প্ৰায় একে অৰ্থ থকা শব্দ উদাহৰণ সুখী বা আনন্দ। এনেকৈ তোমালোকক কিছুমান শব্দ দিয়া আছে তাৰে কি কৰিব লাগিব এনেকৈ তলত কিছুমান শব্দ দিয়া আছে এইবোৰৰ সিনোনিমছ বা একে অৰ্থ থকা বেলেগ শব্দ লিখিব লাগিব। এইবোৰ তোমালোকৰ এটা বক্সত দিয়া আছিল কিতাপত এই শব্দবোৰৰ তোমালোকে কি কৰিব লাগিব সিনোনিমছ লিখিব লাগিব। যেনেকৈ ইয়াত আমি উত্তৰ কৰিছোঁ জয়ৰ সিনোনিমছ হৈছে হেপিনেছ। জয় মানে হৈছে আনন্দ আৰু হেপিনেছ মানে হৈছে সুখ। এছামিছত লিখি দিয়া আছে তোমালোকে বুজি পাবা। বিউটিফুলৰ সমাৰ্থক শব্দ বা সিনোনিমছ কি লাভলি বা প্ৰিটি। বিউটিফুল মানে হৈছে সুন্দৰ, লাভলি মানে মৰম লগা, প্ৰিটি মানে ধুনীয়া, গোটেইখিনিৰ অৰ্থ কিন্তু সেম। এক্টিভৰ সিনোনিমছ কি এনাৰ্জেটিক সক্ৰিয় বা শক্তিশালী। লেজাৰ মানে হৈছে কি অৱসৰ আৰু ফ্ৰী টাইম। লেজাৰ আৰু অৱসৰ কি এই দুটা শব্দৰ মিনিং কিন্তু একে বা অৰ্থ সেম হয়। তাৰপিছত কি আছে ষ্টাৰ্টৰ সমাৰ্থক শব্দ বা সিনোনিমছ কি বিগিন লঞ্চ মানে কি আৰম্ভ হোৱা। তিনিটা শব্দৰ কিন্তু অৰ্থ সেম হয়। তিনিটা ষ্টাৰ্ট মানেও আৰম্ভ, বিগিন মানেও আৰম্ভ, লঞ্চ মানেও আৰম্ভ। তাৰপিছত আছে তোমালোকৰ ডেভেলপ মানে বিকাশ কৰা আৰু ইয়াৰ সিনোনিমছ হৈছে কি গ্ৰ বৃদ্ধি কৰা। বৃদ্ধি আৰু বিকাশ দুয়োটাই কিন্তু একে অৰ্থ বুজায়। তাৰপিছত তোমালোকৰ 3 নম্বৰত দিয়া আছে লুক দ্য পিকচাৰ্ছ অফ অবজেক্ট গিভেন বিলো ইচ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি। তোমালোকে কি কৰিব লাগিব ইয়াত কিছুমান তোমালোকৰ যেনেকৈ গিটাৰৰ ছবি দিয়া আছে, এখন বেটৰ ছবি দিয়া আছে, চাইকেল, কলম, নাও, কিতাপ। এই বস্তুবোৰ নাম ইংৰাজীত লিখিব লাগিব আৰু এই বস্তুবোৰে দি আমি কি কাৰ্য বা কি কৰিব পাৰোঁ সেইবোৰৰ নাম লিখিব লাগিব। বস্তুটোৰ নাম আৰু অনুষংগিক কাৰ্যকলাপ দিয়া ঠাইত লিখা। এই খালী ঠাইত লিখিব লাগিব তোমালোকে যেনে এইটোৰ নাম কি কলমৰ ইংৰাজী কি পেন লিখিলা। এনেকৈ তোমালোকে পেন লিখাৰ পাছত কি হ'ব পেনেদি আমি কি কৰোঁ লিখোঁ এনেকৈ ৰাইট এনেকৈ লিখিব লাগিব। আমি তলত এনসাৰবোৰ ভালকৈ লিখি দিছোঁ। গিটাৰেদি কি কৰে গান গায়। ইয়াত গিটাৰ কোনটো তোমালোকে চিনি পাইছা না এইটো হৈছে গিটাৰ। তাৰপাছত কি আছে ক্ৰিকেট বেট আছে এটা। ক্ৰিকেট বেট দি কি কৰে বেটেদি কি কৰে ক্ৰিকেট খেলে। তাৰপিছত চাইকেল তোমালোকে চিনি পোৱা। বাইচাইকেল দি বাইচাইকেলিং কৰে। বুক মানে কিতাপ কি কৰে পঢ়াৰ ইংলিছ কি ৰিড কৰে। তাৰপিছত তোমালোকৰ আছে পেন হ'লে কি হ'ব ৰাইটাৰ হ'ব। ব'ট হ'লে কি হ'ব ব'টিং হ'ব। ব'ট মানে হৈছে নাও। ঠিক আছে এইখিনিতে তোমালোকৰ এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।